নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম মোশন ইন এ প্লেন চেপ্টাৰ 2 এটা দৰকাৰী টপিক দ্যাট ইজ প্ৰজেক্টাইল মোশন সো তোমালোকে এই বস্তুটো মন কৰিবা যেহেতু আমাৰ নিউমেৰিকেল পাৰপাছত এই বস্তুটো বহুত দৰকাৰী হয় ঠিক আছে সো প্ৰজেক্টাইল মানে কি অসমীয়াত ক্ষেপণীয় বা প্ৰজেক্টাইল মোশন মানে কি ক্ষেপণীয় গতি সো প্ৰজেক্টাইল বুলি ক'লে কি বুজা যায় চোৱা সাপোজ আমি এটা অবজেক্ট লৈছো যিকোনো এটা অবজেক্ট সাপোজ হিলগুটি এটা লৈছো হা ঠিক আছে ইয়াক কি কৰিছো আমি উইথ ইনিশিয়াল ভেলোচিটি থ্ৰো কৰি দিছো সাপোজ ইনিশিয়াল ভেলোচিটি মই কিবা এটা ধৰিছো ইউ তাক কি কৈছো দলিয়াই দিছো দলিয়াই দিয়াৰ লগে লগে আমি হিলগুটি এটা লৈ যেতিয়া দলিয়াই দিয়াৰ পিছত ই সাৰ্টেন ডিসটেন্স যোৱাৰ পিছত কি হয় ই গৈ পিনে এটা সাৰ্টেন ডিসটেন্স কভাৰ কৰাৰ পিছত ই ফল কৰে গৈ পিনে ক'বাত কি হয় ই পৰিব সাপোজ মই গ্ৰাউণ্ডত কনসিডাৰ কৰিছো ই গ্ৰাউণ্ডত পৰিলে গৈ ঠিক আছে সো এটা কি কৈছো চোৱা যেতিয়া এন অবজেক্ট থ্ৰোন উইথ ইনিশিয়াল ভেলোচিটি এণ্ড তাৰপিছত কি আছে ই সাৰ্টেন ডিসটেন্স কভাৰ কৰাৰ পিছত কি আছে ই তলত কিয় পৰে ডিউ টু হোৱাট এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি হয় না এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কাৰণে কি সদায় বস্তুটো কি ডাউনৱাৰ্ড ডাইৰেকশ্যনত এটেক কৰি থাকিব সো ইয়াত দুটা ধৰণৰ আছে দুটা ধৰণৰ ইফেক্ট আহিলে এটা আহিলে কি ইনিশিয়াল ভেলোচিটি আহিব আৰু এটা কি থাকিব এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি সো সেইটো কাৰণে আমি যেটো মোশন পাম তেনেকুৱা ক্ষেত্ৰত মোশনটো আমি কি কৈছো সিম্পলি প্ৰজেক্টাইল মোশন বুলি কনসিডাৰ কৰিছো কি কৈছো এন অবজেক্ট থ্ৰোন উইথ ইনিশিয়াল ভেলোচিটি and which is then allowed to move under the action of what acceleration due to gravity is called simply what projectile ঠিক আছে so এই স্টেটমেন্ট হেতুকে আমি লিখি লৈছিলো this one clear okay এই एग्जांपल যদি আমি কনসিডাৰ কৰো সাপোজ হে জেবলিং ডাল থ্ৰো কৰি দিছো ই কি কৰিব এটা সাৰ্টেন ডিসটেন্স এই এনেকে ওপৰলে মুভ কৰিব মুভ কৰাৰ পিছত কি হ'ব সাৰ্টেন ডিসটেন্সৰ পিছত কি গৈ পিনে মাটিত গুজ খাব হয় না তেনেতে আমি যদি বন্দুক এটা বা গুলি এটা মাৰি দিও ই কি কৰিব এটা সাৰ্টেন ডিসটেন্স যাব মই হাৱা এয়াৰত মাৰিছো হা ই সাৰ্টেন ডিসটেন্স ষ্টেট কে যাব উইথ ইনিশিয়াল ভেলোচিটি ইউ তাৰছত গৈ কি আকৌ ই গ্ৰাউণ্ডতে পৰিবগৈ হয় না ঠিক আছে তেনেতে যদি মই এয়াৰপ্লেন এখন বা এটা বল অবজেক্ট বল এটা বা কিবা এটা বস্তু এটা পেলাই দিও এয়াৰপ্লেনখন বা হি এয়াৰপ্লেনখন যেনেকৈ এটো ডাইৰেকশ্যনত গৈ আছে হি এটা সাৰ্টেন একদম মিনিমাম সেকেন্ডৰ কাৰণে ই হৰিজন্টেল ডাইৰেকশ্যনত মুভ কৰিব তাৰছত কিন্তু কি হ'ব ডিউ টু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব ফল কৰিব ক্লিয়াৰ সো হেবু আমাৰ কি আছে সিম্পলি প্ৰজেক্টাইল মোশনৰ এক্সাম্পল ক্লিয়াৰ এতিয়া চোৱা প্ৰজেক্টাইল মোশন আমি দুই ধৰণৰ আমি কনসিডাৰ কৰিব তাৰ ফাৰ্ষ্টত কি কৈছে চোৱা হৰাইজন্টেল প্ৰজেকশ্যন অফ প্ৰজেক্টাইল হৰাইজন্টেল ডাইৰেকশ্যনত যেতিয়া পাৰ্টিকল এটা মুভ কৰে তেতিয়া কেনেকুৱা ধৰণৰ হয় বা কি কৈছে প্ৰজেক্টাইল ফায়াৰ্ড প্যাৰালেল টু দা হৰাইজন্টেল এই ক্ষেত্ৰত আমি কি কৰিছো চোৱা আমি সিম্পলি আমি গ্ৰাউণ্ড লৈছো ঠিক আছে গ্ৰাউণ্ডৰ পৰা এটা সাৰ্টেন হাইটত এইচ হাইটত ঠিক আছে এইচ হাইটত এটা হৰাইজন্টেল ডাইৰেকশ্যনত আমি এটা পাৰ্টিকল মুভ কৰিছো সাপোজ দিস ডাইৰেকশ্যনত ই সাৰ্টেন ডিসটেন্স কি হৈছে মুভ কৰিব পিছত কি হ'ব ডিউ টু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব ফল কৰি পিনে ক'ত পৰিব ডিউ গ্ৰাউণ্ডত টাচ কৰিব সাপোজ সেই পইণ্ট আমি কি কনসিডাৰ কৰিছো এ পইণ্ট ক্লিয়াৰ আৰু ঠিক আছে এতিয়া এই ভেলোচিটি ইনিশিয়াল ভেলোচিটি আমি কি কৰিলো ইউ আৰু কি থাকিব ডিউ টু এক্সিলাৰেশ্যন ডিউ টু কি হ'ব ফল হৈ পিনে গ্ৰাউণ্ডত পাবগৈ এট পইণ্ট এ সো এই ইয়াৰ পৰা মুভ কৰি ইয়াত পাওঁতে কি লাগিব সাপোজ এটা টাইম লাগিব দ্যাট টাইম ইজ আমি কনসিডাৰ কৰিছো সাপোজ টি ক্লিয়াৰ ঠিক আছে এতিয়া হেতুকে মই ইয়াত ভালকে ডায়াগ্ৰামটো ড্ৰ কৰি লৈছো চোৱা দিস ওয়ান এটা ইয়াত কি কৰিছে চোৱা সো আমি কি কৈছো ধৰা হওক এটা বডি কনসিডাৰ কৰিছো ধৰা হওক এটা বডি আমি কনসিডাৰ কৰিছো উইথ হৰাইজন্টেল ইনিশিয়াল ভেলোচিটি আমি কি কৈছো ইউ কি ক'ব ই মুভ কৰিব কি হৈছে মুভ কৰিছে এলং কোনটো ডাইৰেকশ্যন আমি কনসিডাৰ কৰিছো ও এক্স ঠিক আছে ফ্ৰম দা পইণ্ট কি ও এট এ হাইট অফ হোৱাট এইচ ফ্ৰম দা কি গ্ৰাউণ্ড ঠিক আছে এটা কি কৈছো ইনিশিয়ালি কি হ'ব ইনিশিয়ালি দা বডি মুভছ with horizontal initial velocity ki u and covers a distance at a certain distance ki kobo cover kobo hoy na cover kor pisot ki hoise ki hobo the moves what vertically downward hoy na acceleration vertically downward due to acceleration due to gravity by g hoy na now ki koso এই দুটা বস্তু বলো হে ভেলোচিটি টু আৰু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি হে দুটা এফেক্টত ই কৈছে আমি এটা পাথ কনসিডাৰ কৰিছো দ্যাট ইজ কি এটো সাপোজ এট পইণ্ট টি টাইমত আমি কি কৈছো পি পইণ্টত আমি এটা পইণ্ট কনসিডাৰ কৰিছো এট এন ইনস্ট্যান্ট হি পি পইণ্টত টি টাইম লাগিলে আকৌ গৈ গৈ একদম টি1 টাইমত কি বলগে গ্ৰাউণ্ড এ সো এটো এটা কি বল প্ৰজেক্টাইল দ্যাট ইজ ও পি এ আমি এটা প্ৰজেক্টাইল আমি পালো ঠিক আছে এটা কি কম ধৰা হওক আমি কি কৈছো লেট কি কৈছো এই প্ৰজেক্টাইলটো ই কি কৈছে টি টাইমত গ্ৰাউণ্ডত আমাৰ এট পইণ্ট পি পালেগৈ ক্লিয়াৰ এতিয়া তাৰ কাৰণে আমি দুটা ধৰণৰ কম্পোনেন্ট পাম এটা কি হৈছে হৰাইজন্টেল কম্পোনেন্ট এটা কি ভাৰ্টিকেল কম্পোনেন্ট সেই ক্ষেত্ৰত আমি কি কনসিডাৰ কৰিছো চোৱা লেট হৰাইজন্টেল ডিসটেন্স কভাৰ্ড বাই দা পাৰ্টিকল ইন টাইম টি কি হৈছে x বুলি কনসিডাৰ কৰিছো হৰাইজন্টেল ডাইৰেকশ্যনত আমি কি কৈছো x ডিসটেন্স কনসিডাৰ কৰিছো বুলি কনসিডাৰ কৰিছো আৰু
ভাৰ্টিকেল ডাইৰেকশ্যন আমি কি কনচিডাৰ কৰিছোঁ y বুলি কনচিডাৰ কৰিছোঁ সাপোজ a p পইণ্টৰ পৰা মই যদি এটো কনচিডাৰ কৰোঁ এনেকৈ এটা যদি কানেক্ট কৰি দিওঁ এটো কি x লৈছোঁ এটো কি লৈছোঁ y লৈছোঁ ক্লিয়াৰ ঠিক আছে এতিয়া কি হ'ল চোৱা তেতিয়াহ'লে আমি এই প্ৰজেক্টাইলটো যেতিয়া মুভ কৰিলে আমি দুটা ধৰণৰ মোশ্যন পাইছোঁ প্ৰজেক্টাইল অফ দ্য মোশ্যন এলং x এক্সিছ এণ্ড এলং y এক্সিছ সেইকেইটা আমি কেনেদৰে ব্ৰেক কৰিছোঁ যে x ইজ ইকুৱেল টু কি ভি অ' এক্স টি প্লাছ হাফ অফ এ এক্স স্কুৱাৰ আৰু এলং y কি ভি অ' ৱাই টি প্লাছ হাফ অফ এ ৱাই টি স্কুৱাৰ ক্লিয়াৰ এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি সেই প্ৰজেক্টাইলটো কি কৈছোঁ ফৰ হৰাইজেণ্টেল মোশ্যন অফ দ্য প্ৰজেক্টাইল আমি যদি কনচিডাৰ কৰোঁ সেই ক্ষেত্ৰত কি হ'ব দ্য হৰাইজেণ্টেল ডিষ্টেঞ্চ কাভাৰ্ড বাই দ্য পাৰ্টিকল ইন টাইম টি ইজ সেই ক্ষেত্ৰত আমি ভেলচিটি এলং অ' এক্স যদি কনচিডাৰ কৰোঁ কি হ'ব ইনিচিয়েল ভেলচিটিটো এতিয়া সমান হ'ব হয়নে আৰু যদি মই তাত এচিলেৰেশ্যন কওঁ কনষ্টেণ্ট এচিলেৰেশ্যন হ'লে কি হ'ব 0 হয় নাই সেই ক্ষেত্ৰত যদি মই কনচিডাৰ কৰোঁ এক্সৰ ভেলুটো কি হ'ব ইয়াত ভি এক্স ইয়াৰ ক্ষেত্ৰত কি হ'ব ইউ হয়নে ইনটু কি টি আৰু প্লাছ কি হাফ ইনটু এছে এক্স কি 0 ইনটু কি টি চ' সেই ক্ষেত্ৰত কি পালোঁ মই এক্স ইজ ইকুৱেল টু চিম্পলি ইউ টি অৰ কি টি ইজ ইকুৱেল টু কি পালোঁ মই এক্স বাই ইউ ক্লিয়াৰ চ' টি ইজ ইকুৱেল টু আমি কি পালোঁ এক্স বাই ইউ হয়নে ক্লিয়াৰ চ' তাত কি আছে দেয়াৰ ইজ ন' চেঞ্জ ইন ভেলচিটি ইন দ্য হৰাইজেণ্টেল ডাইৰেকশ্যন সেইকাৰণে আমি এচিলেৰেশ্যনটো কি কনচিডাৰ কৰিছোঁ 0 চ' টাইমটো কিমান পালোঁ তেতিয়াহ'লে টি ইজ ইকুৱেল টু এক্স বাই ইউ ঠিক আছে এতিয়া যদি মই ভাৰ্টিকেল ডাইৰেকশ্যনত কনচিডাৰ কৰোঁ ফৰ ভাৰ্টিকেল মোশ্যন অফ দ্য প্ৰজেক্টাইল সেই ক্ষেত্ৰত যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা চ' আমাৰ এই যোনটো ভাৰ্টিকেল ডাইৰেকশ্যন কি হ'ব ভি অ' ৱাই হ'ব ভি অ' ৱাই কি ভাৰ্টিকেল ডাইৰেকশ্যন পাৰ্টিকেলটো মুভ কৰিছিলে জানো পাৰ্টিকেলটো কিহত মুভ কৰিছে এলং হৰাইজেণ্টেল তেতিয়াহ'লে ভি অ' ৱাইটো কি হ'ব 0 হ'ব চিম্পলি এই কি হ'ল 0 হয় নাই এচিলেৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব এ ৱাই ইজ ইকুৱেল টু যদি পাৰ্টিকেলটো ফ্ৰী ফল হয় তেতিয়াহ'লে কি হয় যি হয় এতিয়া ডাউনৱাৰ্ড ডাইৰেকশ্যন এচিলেৰেশ্যন ডিউ টু গ্ৰেভিটি যদি কনচিডাৰ কৰোঁ আমি গ্ৰাউণ্ডৰ পৰা কি হৈছে তলত গুচি গৈছে সেই ক্ষেত্ৰত আমি কি কৈছোঁ যিটো আমি কি কৰিম এচিলেৰেশ্যন ডিউ টু গ্ৰেভিটি ইজ ইন দ্য ডাউনৱাৰ্ড ডাইৰেকশ্যন হ'লে কি হ'ব চিম্পলি মাইনাছ অফ জি ইয়াত হয়নে এতিয়া এই ভেলুটো যদি মই এই ইকুৱেশ্যনটোত পুট কৰি দিওঁ কি হ'ব চ' আমি কি পাম চিম্পলি মাইনাছ ৱাই ডাউনৱাৰ্ড ডাইৰেকশ্যনত হোৱাৰ কাৰণে ৱাই ইজ টেকেন নিগেটিভ কি এজ ইট ইজ ডাউনৱাৰ্ড ডাইৰেকশ্যন উইথ ৰেচপেক্ট টু কি অ' চ' ইয়াত কি হ'ব প্ৰথমটো আমাৰ কি ইউটো ইয়াত নাই 0 গতিকে আমি অনলি কি পাম হাফ অফ জি মানে কি মাইনাছ জি কি টি স্কুৱাৰ সেই ক্ষেত্ৰত মই কি পালোঁ ৱাই ইজ ইকুৱেল টু হাফ জি টি স্কুৱাৰ হয়নে চ' এতিয়া হাফ থাকক তেনেকৈ এই জি এনেকৈ থাকক টি ভেলুটো জাষ্ট আমি কি পাইছিলোঁ টি ভেলুটো আমি জাষ্ট কেলকুলেট কৰিছিলোঁ কি পাইছিলোঁ এক্স বাই ইউ চ' সেইটো যদি মই ইয়াত পুট কৰি দিওঁ ইয়াত কি হ'ব এক্স বাই ইউ হোল স্কুৱাৰ আৰু কি পালোঁ মই হাফ অফ জি এক্স স্কুৱাৰ বাই কি ইউ স্কুৱাৰ হয়নে বা সেইটোকে আমি এনেকৈ লিখিব পাৰোঁ হাফ অফ জি বাই ইউ স্কুৱাৰ ইনটু কি এক্স স্কুৱাৰ এই যোনটো হাফ বা জি বাই 2 ইউ স্কুৱাৰ সেইটোক আমি কি লৈছোঁ এজ এ কে হিচাপে লৈছোঁ কেটোক কি লৈছোঁ আমি জি বাই 2 ইউ স্কুৱাৰ ঠিক আছে ইয়াক এটা কি কৈছোঁ কনষ্টেণ্ট তেতিয়াহ'লে সেই ৱাই ইকুৱেল টু কে এক্স স্কুৱাৰ যোনটো পালোঁ সেইটো কি আছে এটা দিছ ইজ দ্য পাথ ফ'ল'ড বাই দ্য প্ৰজেক্টাইল হুইচ ইজ হোৱাট এইটো কি ইকুৱেশ্যন এটা পেৰাবলিক ইকুৱেশ্যন চ' আমি কি ক'ব পাৰোঁ দ্য পাথ ফ'ল'ড বাই দ্য প্ৰজেক্টাইল ইজ এ হোৱাট চিম্পলি এ পেৰাবোলা ক্লিয়াৰ হৈছেনে ঠিক আছে চ' এতিয়া নেক্সটটো চোৱা নেক্সটটো কি কৈছে টাইম অফ ফ্লাইট এতিয়া টাইম অফ ফ্লাইট কাক কয় চ' টাইম অফ ফ্লাইট বুলিলে কি বুজায় দ্য টাইম টেকেন বাই দ্য প্ৰজেক্টাইল টু কমপ্লিট ইটছ ট্ৰেজেক্টৰী অ'কে নাও ট্ৰেজেক্টৰী মানে কি চ' ট্ৰেজেক্টৰী বোলা বস্তুটো কি হৈছে ট্ৰেজেক্টৰী মানে কি যে দ্য পাথ ফ'ল'ড বাই এ প্ৰজেক্টাইল যিটো পাথত প্ৰজেক্টাইল এটা মুভ কৰে ডিউৰিং ইটছ কি ফ্লাইট মুভ কৰোঁতে যিমানটো সি পাথ কভাৰ কৰে যিটো পাথ এটা প্ৰজেক্টাইলে মুভ কৰোঁতে ডিউৰিং ইটছ ফ্লাইট কভাৰ কৰে তাকে আমি কি কৈছোঁ ট্ৰেজেক্টৰী দ্য পাথ ফ'ল'ড বাই এ প্ৰজেক্টাইল ডিউৰিং ইটছ ফ্লাইট ইজ কল চিম্পলি ট্ৰেজেক্টৰী আৰু আমাক কি কৈছে টাইম অফ ফ্লাইট মানে কি টাইম অফ ফ্লাইট হৈছে কি দ্য টোটেল টাইম টেকেন বাই দ্য প্ৰজেক্টাইল টু কমপ্লিট ইটছ ট্ৰেজেক্টৰী কল চিম্পলি হোৱাট টাইম অফ ফ্লাইট মানে কি কৈছে আমি সেই টাইমটো কি কনচিডাৰ কৰিছোঁ ইয়াৰ পৰা ইয়ালৈ মুভ কৰোঁতে কিমান টাইম লাগিছে কেপিটেল টাইম লাগে বুলি কনচিডাৰ কৰিছোঁ ঠিক আছে চ' সেই ক্ষেত্ৰত যদি মই টাইম অফ ফ্লাইট কেলকুলেট কৰিবলৈ যাওঁ তেতিয়া কি হ'ব চোৱা উইনো আমি কি পাইছোঁ এটা ভাৰ্টিকেল ডাইৰেকশ্যনত ভি অ' ৱাই টি প্লাছ কি হ'ব হাফ অফ এ ৱাই টি স্কুৱাৰ ক্লিয়াৰ ইয়াত যদি মই চাওঁ সেই ৱাইটো আমি ইয়াৰ পৰা যদি কনচিডাৰ কৰোঁ ৱাইটো কি হয় ডাউনৱাৰ্ড ডাইৰেকশ্যন হৈছে মানে কি এই যোনটো হাইট এইটো কি হ'ব নিগেটিভ অফ ৱাই মই যদি ইয়াত কৰ্ডিনেট চিষ্টেম এনেকৈ ধৰোঁ এইটো কি এইটো এক্সেল ৱাইটো কি হ'ব লাগে ওপৰলৈ এইটো আচলতে কি হৈছে মাইনাছ অফ ৱাই সেই ক্ষেত্ৰত হাইটটো কি হ'ব চিম্পলি ৱাই ইজ ইকুৱেল টু কি মাইনাছ অফ এইচ টি ইজ ইকুৱেল টু আমি টোটেল টাইমটো
এ লৈকে কিমান কনচিডাৰ কৰিছিলোঁ টি ধৰিছোঁ ভি অ' ৱাই ভাৰ্টিকেল ডাইৰেকশ্যনৰ কোনো আমাৰ ভেলচিটি নাই সেইকাৰণে এইটো কি হ'ব 0 আৰু এক্সিলাৰেশ্যন ডিউটো কি হ'ব তেতিয়াহ'লে সেই ক্ষেত্ৰত জি সৰি মাইনাছ জি হয়নে কাৰণ কি প্ৰজেক্টাইল ইজ ফলিং আণ্ডাৰ গ্ৰেভিটি অ'কে চ' এতিয়া তাক যদি মই ইয়াৰ ওপৰ ইকুৱেশ্যনটো পেলাই দিওঁ কি হ'ব এইচ ইজ ইকুৱেল টু ভি এইটো নামটোতো 0ই থাকিব কি হাফ ইনটু এ ৱাই মানে কি মাইনাছ জি আৰু টি মানে কি টি স্কোৱাৰ হয়নে চ' কি পালোঁ এইচ ইজ ইকুৱেল টু চিম্পলি কি পালোঁ হাফ জি টি স্কোৱাৰ আমাক কি লাগে টাইম অফ ফ্লাইট মানে কি টি লাগে টি যদি উলিয়াবলৈ যাওঁ এইটো কি হ'ব টুৱাইচ এইচ বাই কি জি কিন্তু ইয়াত টি স্কোৱাৰ আছে চ' কি হ'ব আণ্ডাৰ ৰুট ক্লিয়াৰ চ' আমি কি পালোঁ তেতিয়াহ'লে when a body is projected horizontally from the top of a tower time taken to reach its ground মানে আমি কি পাইছোঁ ইয়াৰ পৰা ইয়াত পালেগৈতো চ' টাইম টেকেন টু ৰিচ ইটছ গ্ৰাউণ্ড ইজ হোৱাট ইণ্ডিপেণ্ডেণ্ট অফ ভেলচিটি অফ দ্য প্ৰজেক্টাইল বাট কিহৰ ওপৰত ডিপেণ্ড কৰে বাট ডিপেণ্ডছ অন দ্য কিহৰ ওপৰত ডিপেণ্ড কৰিছে হাইট অফ দ্য টাৱাৰ ঠিক আছে মানে এনেকৈ ক'বলৈ গ'লে আমি কি ক'ব টু বডিজ অফ ডিফাৰেণ্ট মাছেছ প্ৰজেক্টেড হৰাইজেণ্টেল ফ্ৰম দ্য টপ অফ দ্য ছেম টাৱাৰ কি হ'ব একেটা সময়তে কি হ'ব গ্ৰাউণ্ড পাবগৈ ৰিচ ইজ হোৱাট ইন দ্য চাইমেলটেনিয়াছলি এট দ্য গ্ৰাউণ্ড ক্লিয়াৰ চ' নেক্সটত কি কৈছে তেতিয়াহ'লে আমি কি কওঁ নেক্সট ইজ হোৱাট হৰাইজণ্টেল ৰেঞ্জ ঠিক আছে হৰাইজণ্টেল ৰেঞ্জ উলিয়াবলৈ হৰাইজণ্টেল ৰেঞ্জ কাক কয় এতিয়া কি কৈছে চোৱা দ্য হৰাইজণ্টেল ডিষ্টেঞ্চ কাভাৰ্ড বাই দ্য প্ৰজেক্টাইল ডিউৰিং ইটছ টাইম অফ ফ্লাইট মানে কি আছিলে ইয়াৰ পৰা ইয়ালৈ পাওঁতে কিমান সময় লাগিছে সেইটো আমাৰ টাইম অফ ফ্লাইট ঠিক আছে এতিয়া ই কি কৈছে হৰাইজণ্টেল ডিষ্টেঞ্চ মানে ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে সেইটোকে আমি কি কৈছোঁ হৰাইজণ্টেল ৰেঞ্জ তাক ডিনোটেড কি কৈছোঁ আৰ ডি দ্য হৰাইজণ্টেল ডিষ্টেঞ্চ কাভাৰ্ড বাই দ্য প্ৰজেক্টাইল ডিউৰিং ইটছ টাইম অফ ফ্লাইট ইজ কল্ড হোৱাট হৰাইজণ্টেল ৰেঞ্জ ঠিক আছে তেতিয়াহ'লে আমি আৰটো কেলকুলেট কৰিম এতিয়া সেই আৰটো ভেলুটো আমাক কি হ'ব তেতিয়াহ'লে হৰাইজণ্টেল ৰেঞ্জ চ' এইটো কি হৈছে এক্স ডাইৰেকশ্যনত মুভ কৰিছে সেইকাৰণে আমাৰ এক্সটো আমি যদি কনচিডাৰ কৰোঁ কি হ'ব এক্স ইজুকেল টু কি ভি অ' এক্স টি প্লাছ কি হাফ অফ এ এক্স টি স্কোৱাৰ হয় নাই ইয়াত যদি মই চাওঁ ভি অ' এক্স মানে কি ইনিচিয়েল ভেলচিটি কি ইউ হয়নে এ এক্স কি এ এক্স ইজ হোৱাট কনষ্টেণ্ট এক্সিলাৰেশ্যন বা ন' চেঞ্জ ইন ভেলচিটি দিছ কি হ'ব 0 হয়নে এক্সটো কি হ'ব ডিষ্টেঞ্চটো আমি কি লৈছোঁ এক্সটো ইজ আৰ হয়নে আৰু টাইম অফ ফ্লাইট যদি আমি টি যাওঁ টিটো আমাৰ কি হ'ল অলৰেডি উলিয়াই গৈছোঁ টাইম অফ ফ্লাইটত ইটছ টাইম অফ ফ্লাইট মানে কি এইটো জাষ্ট কেলকুলেট কৰি গৈছোঁ কিমান হ'ব টুৱাইচ এইচ বাই কি জি হয়নে সেইটো যদি মই ওপৰ ইকুৱেশ্যনটোত পুট কৰি দিওঁ দেৰফৰ কি হ'ল লিখিব পাৰিম মই আৰ ইজ ইকুৱেল টু এইটো কি ভি অ' এক্স মানে কি ইউ ইনটু কি টি হ'বনে কাৰণ এই টাৰ্মটো কি হ'ব এক 0 মানে পিছৰ টাৰ্মটো কি হৈছে 0 মই যদি ইয়াত পুট কৰি দিওঁ ইউ তেনেকৈ থাকক এইটো কি হ'ব টুৱাইচ এইচ বাই জি দেট ইজ কি ৰেঞ্জ কিমান পালোঁ চ' হৰাইজণ্টেল ৰেঞ্জ আৰ ইজ ইকুৱেল টু কি হ'ব ইউ ইনটু আণ্ডাৰ ৰুট অফ টুৱাইচ এইচ বাই জি তাক মই কি ক'ব পাৰোঁ যে হৰাইজণ্টেল ৰেঞ্জ অফ এ প্ৰজেক্টাইল projected horizontally from a height is কি হ'ব increases with কি with the increase in what velocity of the projection মানে কি হ'ব ডিপেণ্ড কৰিছে ইউ ওপৰত ডিপেণ্ড কৰিছে ঠিক আছে সেইকাৰণে কৈছোঁ যে increases with the increase in what velocity of the projection so this is the what simply horizontal range clear এটা নেক্সট কি কৈছে চোৱা যেতিয়া পাৰ্টিকলটো মুভ কৰি গৈ এটা পইণ্ট পালেগৈ পি ছাপ'জ মই টাইমটো কি কনচিডাৰ কৰিছোঁ এট টাইম টি তেতিয়াহ'লে তাৰ ভেলচিটি ডাইৰেকশ্যনটো আমি কি কনচিডাৰ কৰিছোঁ ছাপ'জ এলং ভি যাব লাগিছিলে কিন্তু ডিউ টু এক্সিলাৰেশ্যন কি কৈছে তললৈ ফল কৰিছে এতিয়া সেই পি পইণ্টত এট টাইম টি তাৰ ভেলচিটি কম্পনেণ্টটো ভেলচিটি কি কনচিডাৰ কৰিছোঁ ভি টি বুলি এতিয়া সেই ভেলচিটিটো আমি দুটা কম্পনেণ্ট পাম দেট ইজ কি ভি এক্স এলং দিছ ডাইৰেকশ্যন এণ্ড ভি ৱাই এলং কি ভি ৱাই এলং কি দিছ ডাইৰেকশ্যন তেতিয়াহ'লে যদি দুটা আমি কম্পনেণ্ট পালোঁ তেতিয়াহ'লে আমি কি পাম তাৰ ৰিজাল্টেণ্ট ভেলচিটি আমাৰ লাগিব তেতিয়াহ'লে ৰিজাল্টেণ্ট ভেলচিটি আমি যদি কনচিডাৰ কৰিবলৈ যাওঁ কোনফালে লাগিব ভি কেলকুলেট কৰিব লাগিব হয়নে এতিয়া যদি ৰিজাল্টেণ্ট ভেলচিটি কওঁ তাত কি ক'লোঁ লেট এন ইনষ্টেণ্ট অফ টাইম দ্য ভেলচিটি অফ দ্য প্ৰজেক্টাইল আমি কি কনচিডাৰ কৰিছোঁ ভি চ' ইয়াত দুটা কম্পনেণ্ট অলৰেডি পাইছোঁ এলং কি ভি এক্স এণ্ড ভি ৱাই হয়নে এতিয়া যদি হৰাইজণ্টেল কম্পনেণ্টটো আমি কেলকুলেট কৰিব যাওঁ তো হৰাইজণ্টেল কম্পনেণ্ট কৰিলে কি হ'ব চিম্পলি ভি এক্স ইজ ইকুৱেল টু কি ভি ইজ ইকুৱেল ইউ প্লাছ এটিটো আমি ইউজ কৰিম চ' ভি ইজ ইকুৱেল টু কি ভি অ' এক্স প্লাছ কি এ এক্স টি হয়নে এই ক্ষেত্ৰত যদি চাওঁ হিয়াৰ কি হ'ব ভি এক্স ইজ ইকুৱেল টু কি চিম্পলি ইউ হয় নাই আৰু এ এক্সটো কি 0 চ' তেতিয়াহ'লে আমি চিম্পলি কি লিখিব পাৰিম দেৰফৰ কি লিখিব পাৰিম যে ভি এক্স ইজ ইকুৱেল টু মানে কি ইউ এ লিখিব পাৰিম ভি এক্স ইজ ইকুৱেল টু ইউ এইটোৱে থাকিলে ভি এক্সৰ ভেলুটো কি পালোঁ মই ইউ পালোঁ ভি অ' এক্সৰ ভেলুটো কি হয় ইউ হয়নে এতিয়া যদি মই ভাৰ্টিকেল কম্পনেণ্টটো কনচিডাৰ কৰিবলৈ যাওঁ ভাৰ্টিকেল কম্পনেণ্ট কি ভি অফ ৱাই
সো v of y ইকুয়াল টু কি হ'ব v of oy প্লাস কি ayt ভার্টিক্যাল কম্পোনেন্ট এটো তো ডাইরেক্ট কি হ'ব 0 এটো কি হ'ব এক্সেলারেশন ডিউ টু গ্রেভিটি g তার মানে কি হ'ব gt সো মানে কি পালো vy ইকুয়াল টু কি পালো সিম্পলি gt পালো না ঠিক আছে সো এতিয়া যদি চাও দুটা কম্পোনেন্ট vx আর v দুটা কম্পোনেন্ট পালো সো তার রিজাল্টেন্ট যদি উলিয়াবলে যাও সো কি হয় রিজাল্টেন্ট v ডিনোট কৰিছো সো কি হ'ব আন্ডার রুট অফ vx স্কয়ার প্লাস কি vy স্কয়ার প্লাস কি টুৱাইস অফ vx ইনটু vy ইনটু cos অফ এটা a vx আৰু a vy মাজৰ এংগলটো কিমান হ'ব 90 ডিগ্ৰী সো cos 90 ভ্যালুটো কি হয় cos 90 ভ্যালুটো 0 হয় সো cos 90 ভ্যালুটো যদি 0 হয় সো সেই ক্ষেত্ৰত মই কি পাম since cos 90 ডিগ্ৰী ইকুয়াল টু 0 সো আমি কি পাম vx স্কয়ার প্লাস কি vy স্কয়ার পাম নে সো দিস ইজ দ্য হোয়াট রিজাল্টেন্ট ভেলোসিটি পাম নে ক্লিয়ার এটা যদি মই রিজাল্টেন্ট ভেলোসিটি এটো পালো মই vx এর ভ্যালু অলরেডি কিমান পাইছো vx এর ভ্যালু অলরেডি পাইছো u আৰু vy ভ্যালু পাইছো কিমান দিস ওয়ান হয়নে সো এই ভ্যালু কিটা যদি মই ইয়াত পুট কৰি দিও সো ফাইনাল এক্সপ্রেশন কিমান হ'ব আন্ডার রুট অফ vx এর ভ্যালু মানে কি u সো কি হ'ব u স্কয়ার আৰু ইয়াৰ কি gt সো ইয়াৰ স্কয়ার কৰিলে কি হ'ব g স্কয়ার t স্কয়ার সো দিস ইজ দ্য হোয়াট resultant velocity which is given by what v is equal to u square plus g square t square হয় না এটা নেক্সট যদি আমি কনসিডার কৰো ভেলোসিটি এটা যেহেতু আমি এটা অ্যাঙ্গেল যদি বিটা কনসিডার কৰো যে যোনটো রিজাল্টেন্ট ভেলোসিটি x লগত কি আছে বিটা অ্যাঙ্গেল কৰিছে দেন কি হ'ব if the resultant velocity makes an angle beta with the horizontal direction then কি হ'ব tan beta আমাৰ কি হ'ব direction of the velocity this resultant velocity so হেতু যদি আমি কনসিডার কৰিব যাও simply tan of beta is equal to কি হ'ব vy by vx আর vy ভ্যালু জাস্ট gt আর vx এর ভ্যালু কি হবে u সো বিটা ইজ ইকুয়াল কি হবে tan ইনভার্স অফ হোয়াট gt ঠিক আছে ঠিক ওকে এটা কি কৈছো সো নেক্সট তো velocity of the projectile when it hits the ground যেতিয়া হে ইয়াত গ্রাউন্ডত হিট কৰিলে তেতিয়া তাক কি কৈছো আমি velocity কিমান হ'ব ক্যালকুলেট কৰিব কৈছে হে ক্ষেত্ৰত অলৰেডি সো আমি কি কৈছো when the projectile hits the ground its time taken is কি অলৰেডি ক্যালকুলেট কৰি গৈছো t is equal কি পাইছো under root of twice h by g so ইয়াৰ দুটা কম্পোনেন্ট আছে vx and কি vy so vx is equal to কি v is equal to u plus at যদি ইউজ কৰোঁ vox plus axt similarly vy is equal to voy plus ayt এটো কোনো প্রবলেম নাই ঠিক আছে ওকে সো এটা কি হৈছে সোয়া এটা যদি মই ভেলোসিটি এক কম্পোনেন্ট এটা পুট কৰি দিও ইয়াত ax কি আছিল 0 সো সিম্পলি কি হৈছে মই vx is equal to আমাক কি ইনিশিয়াল ভেলোসিটি u এটো কি প্লাস 0 into t সো আমি কি পালো vx is equal to কি মান পাইছো u since ax কি 0 ইয়াত যদি মই কনসিডার কৰো voy কম্পোনেন্টটো কি হয় 0 ay মানে কি gt কিন্তু g ভ্যালুটো জাস্ট পাই গৈছো g ভ্যালু সরি t ভ্যালুটো জাস্ট পাই গৈছো কিমান twice h by g হয়নে সো ইয়াক যদি মই কনসিডার কৰো vy is equal to কি g into under root of twice h g সো এটো g যদি মই কি হল বাহিৰলৈ যদি লৈ আহো সো বা এটো ভিতৰলৈ যদি লৈ যাও তেল কি হ'ব twice h g e g স্কয়ার গল g এটা উপৰ স্কয়াৰটো লগালে কি হ'ব twice h g থাকিলে সো তাৰ ৰিজাল্টেন্ট ভেলোসিটি যদি মই কনসিডার কৰো কি আছিল vx স্কয়ার প্লাস vy স্কয়ার সো ইয়া vx এর ভ্যালু পুট কৰিলে কি হ'ব u স্কয়ার ইয়া যদি স্কয়ার কৰো কি হ'ব under root of twice h g স্কয়ার সো ফাইনালি এক্সপ্রেশন কি পালো মই u square plus what twice hg so this is the what this is the velocity of the projectile when it কি hits the ground মানে কি আমি আকৌ কৈছো সোয়া আমাৰ hits the ground মানে কি ইয়াত টাচ কৰিব লাগিব ইয়াৰ কাৰণে আমি টাইমটো অলৰেডি ক্যালকুলেট কৰিছিলো টাইমটো কি পাইছিলো t is equal to twice h by g হেতুকে আমি কি কৈছো ইয়াত পুট কৰিছো টাইমটো সো ফাইনালি আমি কি পালো তেলে velocity this one ঠিক আছে সো তোমালোকে এই প্ৰজেক্টাইল টপিকটো অকমান দীঘল হ'ব পাৰে ঠিক আছে কিন্তু বস্তুটো যদি তোমালোকে পুনৰবাৰ ভালদৰে চোৱা একবাৰ তে তোমালোকে ক্লিয়াৰ হ'ব বুলি আশা কৰিছো যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্ট কৰি জনাবা যদি ভিডিওটো তোমালোকে স্টেপ বাই স্টেপ বুজি পাবা বুলি আশা কৰিছো আৰু যদি ভালদৰে বুজি পোৱা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত ভিডিওটো শেয়াৰ কৰিবা তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তেওঁলোককো সাবস্ক্ৰাইব কৰিব ক'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পৰৱৰ্তী পৰ্যায়ত পাই থাকা সো আজি এই ভিডিওটো ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো